IPLত পুনৰ বেটিঙৰ মধুৰ ছন্দলৈ উভতিল অসম সন্তান ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ানৰ 90 ৰানৰ বিস্ফোৰক ইনিংছ। মাত্ৰ 10 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত ৰিয়ান পৰাগ। চলিত IPLত বেটিঙৰ মধুৰ ছন্দলৈ উভতিল ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। চলিত ছিজনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিলে অসম সন্তান ৰিয়ান পৰাগে। 50টা বলত 90 ৰানৰ বিস্ফোৰক ইনিংছ খেলি সকলোকে চমকিত কৰিলে অধিনায়ক ৰিয়ান পৰাগে। ৰিয়ানৰ বিস্ফোৰক ইনিংছত আছে 8টা 4 আৰু 5টা ছিক্সাৰৰ সমাহাৰ। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত সকলো সমালোচনাৰ উত্তৰ যেন বেটেৰে দিলে ৰিয়ান পৰাগে। ইয়াৰ পূৰ্বে অধিনায়ক হিচাপে সফল হ'লেও চলিত ছিজনত ব্যক্তিগত স্ক'ৰ কৰাত ব্যৰ্থ হৈছিল ৰিয়ান পৰাগ। বেটিঙত হোৱা এই বিপৰ্যয়ৰ ফলত সমালোচনাৰ সন্মুখীন হৈছিল ৰাজস্থানৰ অধিনায়কগৰাকী। ৰিয়ানৰ বেটেৰে শতক অৰ্ধশতকৰ অপেক্ষা কৰিছিল অনুৰাগী তথা শুভাকাংক্ষীয়ে। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই শুক্ৰবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ানে খেলিলে দৰ্শনীয় ইনিংছ। মাত্ৰ 10 ৰানৰ বাবে IPLত শতকৰ পৰা বঞ্চিত হ'ল ৰিয়ান পৰাগ। এই বিস্ফোৰক ইনিংছ প্ৰত্যক্ষ কৰি বিশ্বৰ কেইবাগৰাকীও বাঘা ক্ৰিকেটাৰে ৰিয়ানক কৰিছে উচ্চ প্ৰশংসা। ইফালে তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 225 ৰান। ৰাজস্থানৰ অপেনাৰ যশস্বী জয়ছোৱালে 6 ৰান আৰু বৈভৱ সূৰ্যবংশীয়ে 4 ৰানতে আউট হোৱাৰ পাছত ধ্ৰুৱ জুৱেল, ৰিয়ান পৰাগ, ৰবীন্দ্ৰ জাদেজা, ডনভান ফেৰেইৰাই দলক এক সন্মানজনক স্থিতিত উপনীত কৰায়। প্ৰত্যুত্তৰত 19.1 অভাৰতে 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় দিল্লী কেপিটেলছ। দিল্লী কেপিটেলছৰ হৈ KL ৰাহুলে 75 ৰান আৰু পাথুম নিচাংকাই 62 ৰানৰ বিস্ফোৰক ইনিংছ খেলে। অৱশেষত ৰাজস্থানৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি 7 উইকেটত জয়ৰ মালা পিন্ধিলে দিল্লী কেপিটেলছে। এই জয়ৰ লগে লগে 8 পইণ্টেৰে সপ্তম স্থানত দিল্লী কেপিটেলছ থকাৰ বিপৰীতে পৰাজিত হৈও 12 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে ৰাজস্থান ৰয়েলছে। উল্লেখ্য যে অহা 9 মে'ত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ। ৰয়েলছ অনুৰাগীৰ আশা গুজৰাট টাইটান্ছৰ বিৰুদ্ধে জয়ী হৈ প্লে অফৰ দিশে এখোজ আগুৱাই যাওক ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছ। নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিঅ'ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিঅ' এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।